হে গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ আকৌ নতুন এটা এপিছ'ডত নতুন এটা ভিডিঅ'ত নতুন দিনত প্ৰথমতে আজি মই গাড়ীখন ধুই লওঁ তাৰপিছত মই কামলৈ ওলাই যাম। আজি গাড়ীখন বহুত লেতেৰা হৈ আছিলে, বহুত দিন হৈ গ'ল ধোৱা নাই, 3-4 দিন মানেই হৈ গৈছিলে। গাড়ীখন নোধোৱাৰ কাৰণে বোকাই চুকাই সোমাবলগীয়া হয় ন, সেইকাৰণে নোধোওঁ মানে ডেইলিটো ধুবই কেতিয়াবা সময় নাপাওঁ। সময় নাপাওঁ মানে নোধোওঁ আৰু মই নিজে। সেইকাৰণে নাই ধোৱা, বহুত লেতেৰা হৈ যায় ন, ডেইলি কিমান ধুই থাকিম। ৰাতিপুৱা লৈ যাওঁ আকৌ গধূলি বোকা হৈ আহে, সেইটো কাৰণে ধোৱা নাছিলোঁ। আজি পানীটো ভাল সময়তে দি আছে, এতিয়া মানে সেইটো পানীৰ দ্বাৰাই মানে JJMৰ পৰা পানী আহে, সেইটো পানীটো ধুই পেলাই মই আজি গাড়ীখন চমচমাই দিম। তাৰপিছত কামলৈকে মই ওলাই যাম। গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব, আজিৰ দিনটো কি হয় কি নহয় আপোনাক গোটেই আপডেটটো দি থাকিম। অ'কে গাইজ, এতিয়া গাড়ীখন ধুই লওঁ ভালকৈ, তাৰপিছত দেখাই আছোঁ আকৌ আপোনাক। ফাইনেলি গাইজ 1 ঘণ্টা পিছত গাড়ীটো ধুই পেলাই ৰেডি হৈ গ'ল, চমচমাই গ'ল পূৰা। চকাৰ ভিতৰত গোটেই বোকা হৈ আছিলে, এইটো চব চফা কৰিলোঁ। আৰু তাৰপিছত টায়াৰত গোটেই বোকাই পূৰা চিপকি আছিলে, সেইটো চব আৰু পিছফালে গোটেইখিনি মানে চাফা কৰি ধুই মেলি একদম মানে চমচমাই গৈছে গাড়ীখন। চাই লওক গাইজ, ভিতৰে বাহিৰে চবফালে চব জিলিকি গ'ল, পূৰা চকচকা হৈ গ'ল পূৰা। সেইটো চাই লওক গাইজ, আমাৰ ফাইটাৰ আজি এতিয়া পূৰা একদম ধুনীয়া লাগি গৈছে, নতুন মোকেই মানে ভাল লাগি গ'ল। সেইটোৱে হৈছে গাইজ, ক্লিন হৈ গ'ল। এতিয়া ওলাম কামলৈ। গাইজ এতিয়া মই ওলালোঁ কামলৈ, এতিয়া মই গৈ আছোঁ। মোৰ ল'ৰা ছোৱালীকেইটা স্কুল থৈ পেলাই মই চিধা এতিয়া ওলাই আহিলোঁ এফালৰ পৰা। এতিয়া মই গৈ আছোঁ গাইজ, চাওঁ এতিয়া কি হয় কি নহয়। আজিৰ দিনটো যদি ভাল হয় ভালে হয়, ভালেই হ'ব। দিনটোতো ঠিকে কৰিছে, ৰ'দ দিছে, বতৰ ঠিকেই কৰিছে। ভাড়াও পাব লাগে, ভাড়াও ভাল হ'ব লাগে আজি, কাৰণ কালিও ভালেই হৈছিলে আৰু আজিও ভালেই হ'ব লাগে বুলি আশা কৰিছোঁ। গাইজ ভিডিঅ'টো চাই থাকিব, চাই লওঁ আজিৰ দিনটো কি হয় ন। এতিয়া গৈ আছোঁ মই। গাইজ আমি এতিয়া আহি পালোহি দোকানলৈ। এতিয়া মোৰ লগৰখিনি আহিলে, মাইনা আহিলে, এইফালে ধুনু আহিলে, ময়ো আহি পেলাই ইয়াত বহি আছোঁ। এতিয়া বিশালো গৈছিলে, সি একটিভ পেলাই থৈ আহিলে। তাৰপিছত এতিয়া এনেকৈ বহি আছোঁ আৰু চবেই মিলি। উপায় নাই, এতিয়া যেতিয়া আহিব তেতিয়া আকৌ উঠাই নিব লাগিব, যেতিয়া আহিব কাম তেতিয়াহে হ'ব কাম। আহি আছোঁ, আহি পেলাই এতিয়া বহি আছোঁ ইয়াত। এইকেইটা টাইম পাছ কৰি আছোঁ। এইটো ডাম্বেল নাই, একো নাই, 20 কেজিয়াত ঢগা উঠাই পেলাই এইকেইটা বডি বনাব বিচাৰিছে। এইটো চাওক, এইটো চালে গাইজ, এনেকুৱা আমাৰ ইয়াত কাম নহ'লে এনেকাই হৈ থাকে আৰু দেই, কেতিয়াবাই। বাহ গাইজ, এইকেইটা চাওক, এইটো চাওক, গাড়ীটো আহিলে নিজৰে গাড়ী নিজে নিব। তাৰপিছত এইটো চাই লওক, আমাৰতো কাম ওলোৱা নাই, বিশাল আৰু মই এনেই বহি আছোঁ। সিহঁতৰ কাম এতিয়া ওলাই গ'ল, সিহঁতে এতিয়া কাম পাই গ'ল সিহঁতৰ কাৰণে। গাড়ী দুখন তাতে ৰখি আছে, কাম নাই। নিজৰ মালিকৰ নিজৰ গাড়ী আছে, এইটো লৈ যাব এতিয়া। মালটো খালি লোড কৰি দিব লাগে, তাত নিজে নমাই ল'ব, এইটো টেনশ্যন নাই। কিন্তু আমাৰ যে একো কাম নাইকিয়া হৈছে, কি হ'ব এতিয়া? চবে নিজে গাড়ী লৈ আহিলে আমি কি কৰিম? কালিৰ পৰা গাড়ী ঘৰত বহাই থ'ব লাগিব, নহ'লে ডিলাৰবিলাক ঘূৰাই দিব লাগিব ন। এনেকুৱা হ'লে কি হ'ব গাইজ? এজন এতিয়া আহিলে, ৱেল্ডিং মিস্ত্ৰী আহিলে, এতিয়া ইয়াততো কাম নাই, এতিয়া যাব ক'ৰবাত, তাতে ওলাই থৈ আহিব দিনটোৰ হাজিৰাটো। হয় গাইজ, মই এতিয়া গৈ আছোঁ ঘৰলৈ। আজিৰ দিনটো গাইজ কি ক'ম, ক'বলৈ ভাষা নাই। আজিৰ দিনটো এক্টিভো নহ'ল,
লাষ্টত গৈ পেলাই এক্টিভ বাঁহৰ ভাড়া পালোঁ। এই লোকেলে আছিলে আমাৰ গাঁৱৰ ওচৰতে, তাতে বাঁহৰ এক্টিভ ভাড়া মাৰি আহিলোঁ। তো এতিয়া গৈ আছোঁ মই এতিয়া ঘৰলৈ। আজি বহুত বেয়া হ'ল, ভাবিছিলোঁ দিনটো ভালে আছে, কামটো পাব নেকি এক্টিভ মান বুলি। এক্টিভ কি ভালে কাম হ'ব বুলি ভাবিছিলোঁ, বাট দিনটো ভাল হ'লে কি হ'ব, মোৰ কাৰণে দিনটো বেয়া হ'ল। এক্টিভো নাপালোঁ, এটা টিপো নাহিলে মানে দিনত। দুটা গাড়ী আছিলে, দুটা গাড়ী এক্টিভো নাপালে। তো এতিয়া মই গৈ আছোঁ সুধাই নহয় বাৰু, এক্টিভটো পালোঁ, একো নাই। লগ পাম আকৌ গাইছ বেলেগ ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।